4500ৰ বন্ধুবান্ধৱীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ LPUP ফাইনেলি তোমালোকৰ নিযুক্তিৰ যোনটো আপোনালোকৰ মেৰিট লিষ্ট ফাইনেলি প্ৰকাশ পাব গৈ আছে আৰু এইটো মেৰিট লিষ্টত মানে আপোনালোকৰ ভয়ংকৰ এটা ৰিজাল্ট হ'ব ৰিজনটো কি বহুত বেছি মানে যিসকলে কোৱালিফাই কৰা কেণ্ডিডেটসকল আছিলে যিসকলে কোৱালিফাই কৰিছে তেওঁলোকে নিজৰ নামটো উইথড্ৰ কৰি লৈছে যাৰ ফলত কি হৈছে পোষ্টবোৰ আপোনালোকৰ বাঢ়ি গৈছে বন্ধুসকল সেই কেণ্ডিডেটসমূহ ওলাই যোৱাৰ ফলত আপোনালোকৰ এটা সোণালী সুযোগ যিসকলে 60 বা 61 62 প্লাছ পাইছে তেওঁলোকো ধুনীয়াকৈ সোমাই পৰিব এইবাৰ OBC জেনেৰেল বুলি কথা নাই এইবাৰ মানে ধুনীয়াকৈ আপোনালোকৰ যিসকলৰ মানে পাৰ্চেণ্টেজটো ধৰি লওক 60 প্লাছ আছে তেওঁলোকৰ পাৰ্চেণ্টেজ ৰেংকৰ ওপৰত ডিপেণ্ড কৰি ধুনীয়াকৈ আপোনালোকৰ আহি পৰিব ৰিজনটো কি গম পাইছে আপোনালোকে নেক্সট যদি মই কথা ক'ব বিচাৰোঁ বন্ধু-বান্ধৱীসকল নতুনকৈ আকৌ পুনৰ পোষ্ট ওলাব 5000 প্লাছ এইটো কথা মই কোৱা কথা নহয় আপোনালোকে ভাষণত ছাৰে স্পষ্টভাৱে কৈছে গতিকে এই 4000 এই কেইদিনৰ ভিতৰত আপোনালোকৰ জানুৱাৰী 2026ৰ ভিতৰত আপোনালোকে ৰিজাল্টটো পাই যাব 4500 LPUP টিচাৰ ভেকেঞ্চি ৰিজনটো কি ইলেকশ্যন আছে 2026ত আৰু ইলেকশ্যনৰ আগতে সম্পূৰ্ণ আপোনালোকক দি দিব এতিয়া কথাটো হ'ল যে বহুতে সুধিব যে দাদা আমি ক'ত মানে কেনেকৈ আপোনালোকৰ মানে পোৱা চান্সেছটো আছে LPUPৰ ক্ষেত্ৰত মই ফাৰ্ষ্টত LPৰ ক্ষেত্ৰত কৈ দিব বিচাৰিছোঁ যিসকলে লখিমপুৰ ডিষ্ট্ৰিক্ট দিছিলে ধুবুৰী দিছিলে বা আপোনালোকৰ যিবোৰ হাইপাৰ ডিষ্ট্ৰিক্ট দিছিলে সেই ডিষ্ট্ৰিক্টসমূহত পাৰ্চেণ্টেজ ৰেংকটো 60 প্লাছে হৈ যাব কাৰণ বন্ধুসকল আগৰ যোনটো লিষ্ট আছে তাতকৈ কমিব কাৰণ বহুত কেণ্ডিডেট ওলাই গ'ল তাৰ ভিতৰত আপোনালোকৰ কি হ'ল GT টিচাৰ যিসকল আছে GT টিচাৰ ওলাই গ'ল আপোনাৰ PGT টিচাৰকেইটা গুচি গ'ল লগতে LPUPৰ আগৰ যিসকল কেণ্ডিডেট পাইছে তেওঁলোকৰ এপইণ্টমেণ্ট হৈ গ'ল গতিকে এটা 4500 যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এটা সোণালী সুযোগ বন্ধুসকল এতিয়া এনেকুৱা সোণালী সুযোগ আৰু আপোনালোকে পুনৰ নাপায় গতিকে আপোনালোকৰ অলপ কেইদিন ধৰি ধৈৰ্য ধৰক আপোনাৰ ভেকেঞ্চি আহি আছে গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে আৰু এই ডকুমেণ্ট ভেৰিফিকেশ্যন একদম প্ৰপাৰলি কৰিব দেই একদম ভুল নকৰিব কাৰণ অটা ভুলৰ কাৰণে আপোনালোকৰ গোটেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো ৰং হ'ব পাৰে গতিকে যদি বিচাৰে মই 4500 LPUP টিচাৰ ভেকেঞ্চিটো কৰিম বুলি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো ভালকৈ কৰিব আৰু ডিষ্ট্ৰিক্টবোৰ যিবোৰ দিছে সেইবোৰ মতে আপোনালোকে ধুনীয়াকৈ পোৱা চান্সেছটো আছে বহুতে সুধি থাকিব দাদা আমাৰ LPUP টিচাৰ ভেকেঞ্চিত নামটো আহিব নাই 100% মানুহসকল কাৰণ বহুত বেছি কেণ্ডিডেট কি হৈছে আপোনালোকে উইথড্ৰ কৰি লৈছে নিজৰ নামটো উইথড্ৰ কৰাৰ ফলত আপোনালোকৰ 4500 যিসকল কেণ্ডিডেট আছিলে তেওঁলোকৰ কাৰণে বহুত এটা সোণালী সুযোগ আৰু ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ নামটো আহি পৰিব ৰেডি হৈ যাওক মানুহসকল আপোনালোকৰ ওচৰত এটা ধুনীয়া অপৰচুনিটি আছে আৰু এই অপৰচুনিটিৰ পিছত এইটোৱে অকল নহয় আকৌ এটা ডাঙৰ পোষ্ট আহি আছে সেইটো হ'ল 5000 প্লাছ ভেকেঞ্চি গতিকে বিচাৰে যদি মই 5000 প্লাছ ভেকেঞ্চি মানে জবটো ল'ম তেন্তে আপোনালোকে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব কৰিলে মই আপোনালোকক 100% আপডেট অহাৰ লগে লগে জনাই দিম ধন্যবাদ যদি যিসকল বন্ধুসকলে CTET 2026ৰ কাৰণে ৰেডি হৈছে বন্ধুসকল 8 ফেব্ৰুৱাৰীত আপোনালোকৰ এক্সাম হ'ব আৰু CTETৰ কাৰণে বেষ্ট বুক মানে এইটোৱে ল'ব পাৰে আপোনালোকে ফ্লিপকাৰ্টত এমাজনত এভেইলেবল আছে আৰু এই বুকৰ ৰাইটাৰ হৈছে আপোনালোকৰ প্ৰতীক চিভলিক আপোনালোকে চাব পাৰিছে তেখেতৰ 10 বছৰৰ টিচিং এক্সপিৰিয়েঞ্চ আছে আৰু তেখেতৰ বেষ্ট বুক বুলি ক'ব পাৰি বন্ধুসকল কাৰণ এই বুকত অকল যে আপোনালোকে MCQ আছে এইটো নহয় এটা মানে ডিটেইলছ চাব পাৰিছে ধুনীয়াকৈ এক্সপ্লেনেশ্যন আছে আৰু এক্সপ্লেনেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ এক্সপ্লেনেশ্যনকেইটা আপোনালোকে পঢ়িলে বহুত বেছি হেল্পফুল হ'ব চাব পাৰিছে মেচুৰেশ্যন লাৰ্ণিং পেডাগজি মানে A to Z ধুনীয়াকৈ দিয়া আছে ইয়াত আপোনালোকৰ এই বুকৰ ডিটেইলছৰ লগতে আপোনালোকে ষ্টেজেছ অফ ডেভেলপমেণ্ট সম্পৰ্ক আপোনালোকে ধুনীয়াকৈ পাই যাব বন্ধুসকল চাব পাৰিছে ধুনীয়াকৈ দিয়া আছে কেৰেক্টাৰ্ছ চেলেঞ্জেছ অফ এডলেচেন্স মানে এটা ডিটেইলছ ধুনীয়াকৈ দিয়া আছে লগতে আপোনালোকৰ যিসকল হিন্দী লৈছে তেওঁলোকৰ হিন্দীৰ কাৰণেও হৈ যাব আপোনালোকৰ ইংলিছৰ কাৰণেও হৈ যাব ৰিডিং কম্প্ৰিহেনশ্যন মানে ধুনীয়াকৈ দিয়া আছে আপোনালোকে চেপ্টাৰ ৱাইজ দিয়া আছে যাতে আপোনালোকৰ পঢ়িবলৈ সুবিধা লগতে MCQ দিয়া আছে যাতে আপোনালোকে পঢ়িবলৈ বহুত বেছি হেল্পফুল হ'ব আৰু MCQৰ ছল্ভ ফৰ এনচাৰ কিও দিয়া আছে চাব পাৰিছে এনচাৰ কিও আপোনালোকক দিয়া আছে এই বুকটো আপোনালোকে ল'ব পাৰিব আৰু লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি ৰাখিম বাৰু আপোনালোকে ল'ব পাৰিব বন্ধুসকল যিসকলে এইবাৰ CTET 2026ত কোৱালিফাই কৰিম বুলি ভাবিছে ধন্যবাদ আৰু আপোনালোকক যদি নতুন আপডেট আহে মই চেনেলটোৰ পৰা জনাই দিম বন্ধুসকল ধন্যবাদ